ষ্টাৰ চিমেণ্ট টাইমিত ব্ৰেক ব্ৰেকিং ৰমজান মাহতে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আতৰ আলীৰ লগত। আতৰ আলী বজাৰ কৰিবৰ বাবে গৈ আছিল আৰু বজাৰ কৰিবলৈ গৈ থকাৰ পথতে চাইকেলেৰে গৈ আছিল এখন ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰিছে। মুহূৰ্ততে মৃত্যুমুখত পৰিছে আতৰ আলী। এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ ষ্টাৰ চিমেণ্ট টাইমিত ব্ৰেক ব্ৰেকিং। আতৰ আলীৰ সৈতে সংঘটিত হৈছে অতি ভয়ংকৰ ঘটনা। এই ৰাজ্যত পুনৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মাটি ভৰ্তি ট্ৰেক্টৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰিছে আতৰ আলী। চাইকেলেৰে গৈ আছিল বজাৰ কৰিবলৈ আতৰ আলী আৰু মাটি ভৰ্তি ট্ৰেক্টৰৰ খুন্দাত মৃত্যুমুখত পৰিছে আতৰ আলী। চাইকেলেৰে বজাৰলৈ গৈ থাকোঁতে মহতিয়াই লৈ গৈছে আতৰ আলীক ট্ৰেক্টৰখনে। নিহত আতৰৰ ঘৰ শিয়ালমাৰী গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে। অতি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। চাইকেলেৰে বজাৰ কৰিবলৈ যোৱা আতৰ আলীক মহতিয়াই লৈ গৈছে এখন মাটি ভৰ্তি ট্ৰেক্টৰে। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যত পুনৰ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে ইতিমধ্যে দলগাঁও আৰক্ষী। দলগাঁও ১ নং শিয়ালমৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। মৃত্যুমুখত পৰিছে আতৰ আলী। দৃশ্যাংশ আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছো। ৰাজ্যত এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বজাৰ কৰিবৰ বাবে আতৰ আলী গৈ আছিল। চাইকেলেৰে গৈ থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হৈছে। ৰমজান মাহতে অতি ভয়ংকৰ ঘটনা। বজাৰলৈ বুলি কৈ আছিল আৰু বজাৰলৈ গৈ থাকোঁতে আতৰ আলীৰ সৈতে সংঘটিত হৈছে এই শোকাবহ ঘটনা। মাটি ভৰ্তি ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দাত মৃত্যুমুখত পৰিছে আতৰ আলী। দেখুৱাই আছো দৃশ্যাংশ। ঘটনা সংঘটিত হোৱাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আতৰ আলীৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে। চাইকেলেৰে বজাৰ কৰিবলৈ গৈ আছিল। যিহেতু ৰমজান মাহ চলি আছিল, ৰমজান মাহ চলি থাকোঁতে চাইকেলেৰে বজাৰ কৰিবলৈ গৈ আছিল আৰু বজাৰলৈ গৈ থাকোঁতে এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই লৈ গৈছে আতৰ আলীক। থিতাতে মৃত্যুমুখত পৰিছে আতৰ আলী। দেখুৱাইছো দৃশ্যাংশ। বজাৰ কৰিবলৈ যাওঁতে মহতিয়াই লৈ গৈছে এখন ট্ৰেক্টৰে আতৰ আলীক। ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। আৰু ইফতাৰৰ বাবে বজাৰ কৰিবলৈ যাওঁতে আতৰ আলীক মহতিয়াই লৈ গৈছে এখন ট্ৰেক্টৰে। দৃশ্যাংশ। এই ট্ৰেক্টৰখন ভালদৰে মন কৰক। এই ট্ৰেক্টৰখনে মহতিয়াই লৈ গৈছে আতৰ আলীক। ইফতাৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল আতৰ আলী আৰু বজাৰ কৰিবলৈ যাওঁতে এই ট্ৰেক্টৰখনৰ প্ৰচণ্ড খুন্দাত মৃত্যুমুখত পৰিছে আতৰ আলীয়ে। দেখিছে মাটি ভৰ্তি এখন ট্ৰেক্টৰ অতি বেগত আহি আছিল, তীব্ৰ বেগত আহি আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। তীব্ৰবেগী ট্ৰেক্টৰে প্ৰাণ কাঢ়ি লৈ গৈছে ইফতাৰৰ বাবে বজাৰ কৰিবলৈ যোৱা আতৰ আলীক। চাইকেলেৰে গৈ আছিল বজাৰ কৰিবলৈ আতৰ আলী। এই চাইকেলখন দেখিছে, এই চাইকেলখনতে আছিল আতৰ আলী। আনফালে এই ট্ৰেক্টৰখনে আতৰ আলীক মহতিয়াই লৈ গৈছে। থিতাতে মৃত্যুমুখত পৰিছে আতৰ আলী। ইফতাৰৰ বাবে বজাৰ কৰিবলৈ যোৱা আতৰ আলী আৰু ঘৰলৈ উভতি নাহিল। পৰিয়ালৰ লগত ইফতাৰ একেলগে কৰিম বুলি আছিল। যিহেতু ৰমজান মাহ চলি আছে, গতিকে পৰিয়ালৰ সৈতে একেলগে ইফতাৰ কৰিম বুলি বজাৰ কৰিবলৈ গৈছিল আতৰ আলী। কিন্তু সেই মুহূৰ্ততে এখন তীব্ৰবেগী ট্ৰেক্টৰে মহতিয়াই লৈ গ'ল আতৰ আলীক। এখন মাটি ভৰ্তি ট্ৰেক্টৰ। আপুনি ইতিমধ্যে দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। এই ট্ৰেক্টৰখনে প্ৰচণ্ড খুন্দা মাৰিলে আতৰ আলীক। থিতাতে প্ৰাণ হেৰুৱাইছে আতৰ আলী। ইফতাৰ কৰিবলৈ নাপালে আতৰ আলীয়ে। এই ভয়ংকৰ পথ দুৰ্ঘটনা দলগাঁৱত সংঘটিত হৈছে আৰু কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালবৰ্গ। এই ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আতৰ আলী আৰু ঘূৰি নাহে, ইফতাৰ কৰিবলৈ নাহে আৰু আতৰ আলী। অতি কৰুণ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ ১ নং শিয়ালমাৰীত। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী মাটি ভৰ্তি ট্ৰেক্টৰৰ প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যুমুখত পৰিছে আতৰ আলী। ইফতাৰ কৰিব নাপালে পৰিয়ালৰ লগত আতৰ আলীয়ে। যিহেতু ইফতাৰৰ বাবে বজাৰ কৰিবলৈ গৈছিল আতৰ, কিন্তু উভতি নাহিলে সুশৰীৰে আতৰ আলী। কোনাকাটা ফালৰ পৰা গৈ আছিল আৰু চাইকেলখন কোনাকাটাৰ পৰা হেলমাৰী বজাৰ ফালে গৈ আছিল। যাওঁতে কি কৰিলে, চাইকেলখন ট্ৰেক্টৰটো পাৰ হৈ পিছফালে যে টেলাৰ লগোৱা আছিল ট্ৰেক্টৰৰ, এই টেলাৰখনত লাগি কেনে চিটিকি মাটিত পৰি গ'ল, পকেট পৰি গ'ল। পৰি যায় কেনে আৰু যিবিলাক ট্ৰেক্টৰৰ বালি চালি লৈ আহি আছিল, কিছুদিন আগত আপোনালোকে শুনা পাইছিলে এই আমাৰ শিয়ালমাৰী বজাৰত 4 বছৰ ল'ৰা আছিলে পানীত পৰি। সেইটো জাগাৰ পৰা আজিও বালি লৈ আহি আজি এই আৰু এটা মানুহ মৃত্যু হ'ল। সেইটো জাগাৰ পৰা বালি লৈ 8টা 10টা ট্ৰেক্টৰ আছে শিয়ালমাৰী বজাৰৰ ফালে। এইবিলাক ট্ৰেক্টৰে তাৰ পৰা বালি খান্দি লৈ আহি এইবিলাক দুৰ্ঘটনা হৈ আছে। এইটো এটা অনুৰোধ মোৰ, এই বালি যে খান্দি আছে এই কোৱালিটিবিলাক বস্তুবিলাক বন্ধ কৰিব, টোটেলি বন্ধ কৰিব লাগে একদম, যাতে বালিবিলাক একদম খান্দি ল'ব নোৱাৰে। মানুহজনক আমি ডিউগাৰ হস্পিটেললৈ পঠাইছিলোঁ। ইতিমধ্যে আমাৰ খবৰ আহিছে মানুহজন বয়স মোটামুটি 65 মান হ'ব। ঘৰ 1 নম্বৰ শিয়ালমাৰী মানুহজনৰ। আৰু ট্ৰেক্টৰৰ ঘৰটো হ'ল এক্সিডেণ্ট যিটো কৰিছে ট্ৰেক্টৰ, এইটো কোনে ভেটামাৰী বুলি কয়। ড্ৰাইভাৰৰ নাম চুলেমান।
পুলিচ আহিছে, পুলিচ মোটামুটি 5-10 মিনিট পিছতে আহিছে, ফোন কৰাৰ লগে লগে পুলিচ আহিছে। পুলিচ আহি গাড়ীবিলাক চমজাই লৈ গ'ল, ট্ৰেক্টৰ আৰু আপোনাৰ চাইকেলবিলাক লৈ গ'ল, থানালৈ লৈ গ'ল। তাৰ পৰা কোনাকাটা ফালৰ পৰা গৈ আছিল আৰু চাইকেলখন কোনাকাটাৰ পৰা হেলমাৰী বজাৰ ফালে গৈ আছিল। যাওঁতে কি কৰিলে, চাইকেলখন ট্ৰেক্টৰটো পাৰ হৈ পিছফালে যে টেলাৰ লগোৱা আছিল ট্ৰেক্টৰৰ, এই টেলাৰখনত লাগি কেনে চিটিকি মাটিত পৰি গ'ল, পকেট পৰি গ'ল, পৰি যায় কেনে আৰু যিবিলাক ট্ৰেক্টৰৰ বালি চালি লৈ আহি আছিল, কিছুদিন আগত আপোনালোকে শুনা পাইছিলে, এই আমাৰ শিয়ালমাৰী বজাৰত 4 বছৰ ল'ৰা আছিলে পানীত পৰি, সেইটো জাগাৰ পৰা আজিও বালি লৈ আহি আজি এই আৰু এটা মানুহ মৃত্যু হ'ল। সেইটো জাগাৰ পৰা বালি লৈ 8-10টা ট্ৰেক্টৰ আছে শিয়ালমাৰী বজাৰৰ ফালে, এইবিলাক ট্ৰেক্টৰে তাৰ পৰা বালি খান্দি লৈ আহি এইবিলাক দুৰ্ঘটনা হৈ আছে। এইটো এটাই অনুৰোধ মোৰ, এই বালি যে খান্দি আছে, এই কোৱালিটিবিলাক বস্তুবিলাক বন্ধ কৰিব, টোটেলি বন্ধ কৰিব লাগে একদম, যাতে বালিবিলাক একদম খান্দি ল'ব নোৱাৰে। মানুহজনক আমি ডিব্ৰুগড় হস্পিটেললৈ পঠাইছিলোঁ, ইতিমধ্যে আমাৰ খবৰ আহিছে, মানুহজন মাত্ৰ বয়স মোটামুটি 65 মান হ'ব, ঘৰ 1 নম্বৰ শিয়ালমাৰী মানুহজনৰ। আৰু ট্ৰেক্টৰৱালা ঘৰটো হ'ল এক্সিডেণ্ট যিটো কৰিছে ট্ৰেক্টৰ, এইটো কোন ভেটামাৰী বুলি কয়, ড্ৰাইভাৰৰ নাম চুলেমান। পুলিচ আহিছে, পুলিচ মোটামুটি 5-10 মিনিট পিছতে আহিছে, ফোন কৰাৰ লগে লগে পুলিচ আহিছে। পুলিচ আহি গাড়ীবিলাক চমজাই লৈ গ'ল, ট্ৰেক্টৰ আৰু আপোনাৰ চাইকেলবিলাক লৈ গ'ল, থানালৈ লৈ গ'ল। তাৰ পৰা কোনাকাটা ফালৰ পৰা গৈ আছিল আৰু চাইকেলখন কোনাকাটাৰ পৰা হেলমাৰী বজাৰ ফালে গৈ আছিল। যাওঁতে কি কৰিলে, চাইকেলখন ট্ৰেক্টৰটো পাৰ হৈ পিছফালে যে টেলাৰ লগোৱা আছিল ট্ৰেক্টৰৰ, এই টেলাৰখনত লাগি কেনে চিটিকি মাটিত পৰি গ'ল, পকেট পৰি গ'ল, পৰি যায় কেনে আৰু যিবিলাক ট্ৰেক্টৰৰ বালি চালি লৈ আহি আছিল, কিছুদিন আগত আপোনালোকে শুনা পাইছিলে, এই আমাৰ শিয়ালমাৰী বজাৰত 4 বছৰ ল'ৰা আছিলে পানীত পৰি, সেইটো জাগাৰ পৰা আজিও বালি লৈ আহি আজি এই আৰু এটা মানুহ মৃত্যু হ'ল। সেইটো জাগাৰ পৰা বালি লৈ 8-10টা ট্ৰেক্টৰ আছে শিয়ালমাৰী বজাৰৰ ফালে, এইবিলাক ট্ৰেক্টৰে তাৰ পৰা বালি খান্দি লৈ আহি এইবিলাক দুৰ্ঘটনা হৈ আছে। এইটো এটাই অনুৰোধ মোৰ, এই বালি যে খান্দি আছে, এই কোৱালিটিবিলাক বস্তুবিলাক বন্ধ কৰিব, টোটেলি বন্ধ কৰিব লাগে একদম, যাতে বালিবিলাক একদম খান্দি ল'ব নোৱাৰে। মানুহজনক আমি ডিব্ৰুগড় হস্পিটেললৈ পঠাইছিলোঁ, ইতিমধ্যে আমাৰ খবৰ আহিছে, মানুহজন মাত্ৰ বয়স মোটামুটি 65 মান হ'ব, ঘৰ 1 নম্বৰ শিয়ালমাৰী মানুহজনৰ। আৰু ট্ৰেক্টৰৱালা ঘৰটো হ'ল এক্সিডেণ্ট যিটো কৰিছে ট্ৰেক্টৰ, এইটো কোন ভেটামাৰী বুলি কয়, ড্ৰাইভাৰৰ নাম চুলেমান। পুলিচ আহিছে, পুলিচ মোটামুটি 5-10 মিনিট পিছতে আহিছে, ফোন কৰাৰ লগে লগে পুলিচ আহিছে। পুলিচ আহি গাড়ীবিলাক চমজাই লৈ গ'ল, ট্ৰেক্টৰ আৰু আপোনাৰ চাইকেলবিলাক লৈ গ'ল, থানালৈ লৈ গ'ল। তাৰ পৰা কোনাকাটা ফালৰ পৰা গৈ আছিল আৰু চাইকেলখন কোনাকাটাৰ পৰা হেলমাৰী বজাৰ ফালে গৈ আছিল।